দামৰ কিন্তু ৰাইজে একদম মানে আপত্তি কৰি আছে। ছাৰ, আপোনাৰ কাৰণে আমি গাঁৱে গাঁৱে ঘূৰি আপোনাক আমি ৰাইজে ডাঙৰ দীঘল কৰিলোঁ। গতিকে আলাদা ভিতৰত এই দামৰখন যদি এনেকুৱা বেকাৰ হৈ থাকে সমূহ ৰাইজে আপোনাক যোগদান নিদিব। গতিকে তাড়াতাড়ি এই তালতে আপুনি দামৰখন জৰুৰ পঠাই দিয়ক। কি কি গাঁৱৰ মানুহ ইয়াতে অহা যোৱা কৰে? এইটো হ'ল ৩ নম্বৰ চুৰপাৰা গাঁৱৰ মানুহ আহন যান কৰে। ইফালে নাওকাটা সিফালৰ পৰা আহে, বালাবাৰী এনেকৈ সম্পূৰ্ণতে একেবাৰে ইফালে আহন যান কৰে। ইফালে একে নাৰামাৰী বাগডবা এনেকৈ সম্পূৰ্ণতে একেবাৰে ৰঙিয়া ইফালৰ পৰা আহে। কত মানে হাৰাশাস্তি হৈ যায়। গতিকে চুলিবিলাক আৰু স্কুলত আহন যান কৰাৰ কাৰণে আমি কষ্ট পাওঁ। মই নিজেই দেখা পাই পেলাই কষ্ট পাই আছোঁ। গতিকে সেইখন দামল আপুনি আমাৰ পূৰ্ণবড়ো ছাৰে একদম মানে জৰুৰ ইবাৰে ব্যৱস্থাটো কৰক। আজি কি ৰাইজে নিজে বনাইছে? আজি ৰাইজে এইটো মানে ৰিপেয়াৰিং হিচাপে বনোৱাটো হয়। গতিকে বাঁহৰ দলংখন। গতিকে এই হিচাপত যদি তেওঁলোকে যদি আলাদা ভিতৰ এখন আনি পেলাই যদি ৰাইজক যদি সামৰি নলয়, তেতিয়াহ'লে ৰাইজে কি বুলি ভাবিব, কি বুলি চলিব? আজি অন্য মিটিঙত ডাঙৰ ডাঙৰ ফাণ্ডবিলাক কথা কৈছিলে, সেইবিলাকো মানে হোৱা দেখা পোৱা নাই আমি কি কাৰণত। গতিকে এতিয়া বৰ্তমান এই আমাৰ বৰকচলা সদত্ত বিদ্যুৎ এই ৰথটো মেইন ৰথটো অতি জলদি ইবাৰে আপোনালোকে ব্যৱস্থাখন কৰক। নহ'লেতো আহি আছে আমাৰ ভোটৰ এলেকা বা কিবা এলেকা, সেইটো চিন্তা কৰি পেলাই আপোনালোকে পঠাই দিয়ক। ঠিক আছে, কওকচোন ৰাস্তাটো মানে দলংখন অতি দৰকাৰ আৰু একদম অতি সোনকালে যিমান পাৰে সোনকালে দলংখন কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে চৰকাৰে। কাৰণ মই ৰাতিপুৱা ৰঙিয়া গ'লোঁ, সিফালেদি ঘূৰি গ'লে বহুত দূৰ হয়। কিমান কিলোমিটাৰ ঘূৰিব লাগে? বহুত দূৰ, মোটামুটি 15 কিলোমিটাৰ ঘূৰি যাব লাগে। এইটো ৰাস্তা দি গ'লে তাৰমানে মোটামুটি 5 কিলোমিটাৰ মানে হেৰি শ্বৰ্ট হৈ যায় ৰঙিয়া ফালৰ পৰা আহিলে। কিন্তু আমি তাৰমানে ইফালে দি অহা যোৱা কৰোঁ। ইফালে গ'লে বাগডবা পায়, বাগডবাৰ পায় কেলাং ওচৰত তাৰপৰা কাউৰবাহা বহুত ওচৰ হয়। ইফালে গ'লে ওচৰ হয়, গাড়ীটো নিব নোৱাৰি। ইফালে পানী হ'লেতো আৰু যাবই নোৱাৰি। এই ৰাইজে এতিয়া আজি মানে বাঁহৰ মানে ব্যৱস্থা কৰি দিছে। সিহঁতে নিজৰ খৰচা দি মানে বনাইছে। কেইদিন যাব এই দলংখন, বাঁহৰ দলংখন মোটামুটি 6 মাহ, তাৰপিছত মানুহ আকৌ যাব নোৱাৰিব। সেইকাৰণে মই অতি সোনকালে আপোনালোকৰ যাতায়াত কেনেকৈ চলে? যাতায়াত একদম বেয়া, বহুত বেয়া আৰু অহা যোৱা কৰিবই নোৱাৰি। ইফালে মানে ঘূৰি যাব লাগে, বহুত ৰঙিয়া হৈ ঘূৰি যাব লাগে, চাৰিআলি হৈ ঘূৰি যাব লাগে, বহুত খৰচ পৰি যায়। ইফালে গ'লে আমাৰ আধা লিটাৰ তেলতে হৈ যায়। ৰঙিয়া চাৰিআলি হৈ ঘূৰি গ'লে মোটামুটি 1.5 লিটাৰ তেল লাগে, অত্যন্ত খৰচ বাঢ়ি যায়। সেইকাৰণে চৰকাৰক মই অতি সোনকালে অনুৰোধ জনাইছোঁ, এই দলংখন যেন অতি সোনকালে শীঘ্ৰে তাৰমানে কাম কৰি দিয়ে যেন, পকী কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন। ঠিক।